এয়া মই আহিছোঁ ফুলেৰে সুসজ্জিত হৈ থকা খুব সুন্দৰ এটি ঘৰ। খুব ভাল লাগিছে ফুলবোৰ দেখি। চাওকচোন কিমান ফুল। এয়া কাষতে বাৰীত তেওঁলোকে কিবা শাক পাচলি লগাইছে। প্ৰথম আহিছোঁ তেওঁলোকৰ ঘৰলৈ মই। ভনীয়েকৰ ঘৰলৈ অৱশ্যে আহিবলৈ এয়া ভিতৰলৈ সোমাই আহিছোঁ। এতিয়া মই দীপ্তি বাইদেউৰ কাষলৈ যাম। বন্ধুসকল, মই যে আপোনালোকক অলপ দেৰি আগতে কৈছিলোঁ যে মই এগৰাকী সুলেখিকা, প্ৰবন্ধকাৰ, গল্পকাৰ দীপ্তি ঠাকুৰ গোস্বামী বাইদেউৰ বাসগৃহলৈ আহিছোঁ বুলি। এতিয়া সেয়া বাইদেউৰ ওচৰলৈকে আহিছোঁ। বাইদেউক আপোনালোকক দেখুৱাইছোঁ, মোৰ ভিউৱাৰ্ছসকলক দেখুৱাইছোঁ। এয়া দীপ্তি ঠাকুৰ বাইদেউ। তেখেতৰ ভনীয়েকৰ ঘৰলৈ আহিছে। আজি প্ৰায় 2 মাহ হ'ল বুলি কৈছে। আৰু মোৰ সৌভাগ্য যে তেখেতক আজি এনেদৰে বহুদিনৰ মূৰত লগ পাইছোঁ। মোৰ লগত আহিছে আমাৰ তিনিচুকীয়াৰে আৰু এজন ব্যক্তি। তেখেত এজন মিউজিচিয়ান। তেখেতৰ নাম তপন ৰয়। নমস্কাৰ। নমস্কাৰ বাইদেউ, নমস্কাৰ। এতিয়া মই বাইদেউৰ ওচৰলৈ আহিছোঁ। মই প্ৰথমেই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ মোৰ এই সাক্ষাৎকাৰ লোৱাৰ বাবে। হয়, ধন্যবাদ। বাইদেউ, মই এতিয়া আপোনাৰ জীৱনটোৰ বিষয়ে অলপ জানিবলৈ, আপুনিনো কিদৰে সাহিত্য চৰ্চা কৰে, কিদৰেনো ইমান পাঠক সমাজৰ মনত সাঁচ বহুৱাই, আৰু আপোনাৰ শিক্ষকতাৰ কালছোৱাত যিখিনি অভিজ্ঞতা, সেই সকলোবিলাক মই জানিবৰ বাবেই আজি আপোনাৰ ওচৰলৈ আহিলোঁ। এতিয়া আপুনি কওকচোন যে আপুনি এই সাহিত্যৰ ক্ষেত্ৰখনলৈ যে আহিলে, কেতিয়াৰ পৰা আপুনি খোজ পেলাইছে? মই যেতিয়া স্কুলত যোগদান কৰিলোঁ 1999 চনত, হয়। তাৰপিছত মই স্কুলৰ বিশেষকৈ আমাৰ ছাত্ৰ নাছিলে, ছাত্ৰী আছিলে, ছাত্ৰীসকলৰ কাৰণে এখন স্কুলৰ আলোচনী প্ৰকাশ হয় বছৰি বছৰি। সেই আলোচনীখনত মই লিখিবলৈ বাধ্য হ'লোঁ। আৰু যেতিয়া মই আলোচনীখনত লিখিবলৈ বাধ্য হ'লোঁ, তেতিয়া মই ভাবিলোঁ মোৰ ছাত্ৰীসকলৰ কাৰণে মই আদৰ্শ হ'ব লাগিব। মই নিজে লিখিব লাগিব, তেতিয়াহে তেওঁলোকৰ কাৰণে মই আদৰ্শ হ'ম। তেতিয়া মই কি কৰিলোঁ, মই লিখিবলৈ আৰম্ভ কৰিলোঁ। বাতৰি কাকতত বা আলোচনী লিখিবলৈ আৰম্ভ কৰিলোঁ। আৰু মই সেইটো মই যেতিয়া কলেজত পঢ়ি আছিলোঁ, তেতিয়া মই কিছুমান গল্প লিখিছিলোঁ। গল্পবোৰ বৰ উন্নত মানদণ্ডৰ নাছিল, কিন্তু মই শুদ্ধ কৰি সেই গল্পবিলাক মই পঠিয়াইছিলোঁ। মই তৃষ্ণাটোৰলৈ পঠাইছিলোঁ, দিগদৰ্শনলৈ পঠিয়াইছিলোঁ, বিন্দুলৈ পঠিয়াইছিলোঁ, আৰু মই জনমভূমি প্ৰান্তৰলৈ পঠিয়াই দিছিলোঁ। যেতিয়া মোৰ প্ৰকাশ হ'ল, তেতিয়া মোৰ মনটো বৰ আনন্দ লাগিল আৰু মই উৎসাহ পালোঁ যে মোৰ এই গল্প বা এই লিখনিবিলাক প্ৰকাশ হৈছে। তেতিয়াৰ পৰা মই কি হ'ল, মই লিখিবলৈ এই ধাৰা অব্যাহত ৰাখিলোঁ। আৰু বৰ্তমান এতিয়ালৈকেও মই আজি 25 চনলৈকে মই কলমটো এৰি দিয়া নাই। আৰু মই ভাবোঁ মোৰ ছাত্ৰীসকল বা ছাত্ৰসকলক, যিসকল নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী, তেওঁলোকৰ কাৰণে যদি মই এটা বাৰ্তা দিব পাৰোঁ, তেওঁলোক যদি সেন্দুৰীয়া পথৰ পথিক হ'ব পাৰে মোৰ লিখনি পঢ়ি, সেইবাবে মই লিখিবলৈ আৰম্ভ কৰিলোঁ। আৰু বৰ্তমান সেই এটা সুন্দৰ মন এটা লৈ মই লিখি আছোঁ বৰ্তমান। অতি সুন্দৰ বাইদেউ, বৰ ভাল লাগিলে আপোনাৰ কথাখিনি শুনি, যে আপুনি এই যে নৱপ্ৰজন্মৰ কাৰণে কিমান ভালদৰে ভাবিছে। নৱপ্ৰজন্মই আপোনাৰ পৰা বহুত কথাই শিকিব পাৰিব, আৰু ইমানখিনি কথা জনাটো আৱশ্যক, যিহেতু আজিকালি সকলোৱে এনেধৰণে
সাহিত্যৰ চৰ্চা কৰিবলৈ গৈ যে ছাত্ৰ ছাত্ৰীসকলো উপকৃত হওক ইমানখিনিলৈকে ইমান নাভাবে আৰু তেওঁলোকে নিজৰ কাৰণে লিখে ন সকলোৱে নিজৰ কাৰণেই লিখি আহিছে সাহিত্যৰ চৰ্চা কৰে নিজে ছেটিছফাইড হয় বা পাঠক সমাজে পঢ়ুৱৈ সমাজে ভাল পাব সেইকাৰণেও লিখে কিন্তু আপুনি এনেকুৱা লাগিছে যে আপোনাৰ আত্মাৰ লগত সাহিত্যৰ যিটো সেইখিনি সোমাই আছে আত্মাই আপোনাৰ তাৰমানে সাহিত্যৰ লগত একেবাৰে কি বুলি ক'ম মানে আপোনাৰ যিখন অন্তৰ্নিহিত যিখিনি মানে বেদনা পুঞ্জীভূত হৈ থকা যিবিলাক কথা সেই সকলোবিলাক আপোনাৰ সাহিত্যত প্ৰকাশ পাইছে নহয়নে বাৰু হয় হয় মোৰ কিমান উন্নত মানদণ্ডৰ সাহিত্য লিখিছোঁ সেইটো মই নাজানো কিন্তু মোৰ এটা মহান উদ্দেশ্য আছে মোৰ অকল নৱপ্ৰজন্মৰ যিখিনি সন্তান তেওঁলোকক মই সৎ পথৰ পথিক কৰাৰ বহুত ভাল কথা আপোনাৰ অৱশ্যে এনেও মানে গল্পবিলাকতেই হওক বা প্ৰবন্ধবিলাকতেই হওক আমি যিবিলাক মানে পঢ়িবলৈ পাওঁ কাকতে পত্ৰই সেইবিলাকত মানে আমি তেনেকুৱা মানে কিছু আভাস দেখিবলৈ পাই আহিছোঁ আপুনি শিক্ষকতা কৰিছিলে আপুনি ক'ত কৰিছিলে এবাৰ প্ৰথম মানে স্কুল মই ডুমডুমা উচ্চ মাধ্যমিক বালিকা বিদ্যালয় বৰ্তমান সেইখন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় হ'ল তাতে মই শিক্ষকতা কৰিছিলোঁ আৰু আপুনি অৱসৰ কেতিয়া গ্ৰহণ কৰিছে মোৰ 2018 চনত মই অৱসৰ গ্ৰহণ কৰিলোঁ তেতিয়াৰ পৰা আপুনি খালি আৰু অৱসৰ লোৱাৰ পিছত আপুনি সাহিত্য চৰ্চা কৰি আহিছে নহয়নে মই কৰি আহিছোঁ মই আজিলৈকে কলমটো হাতৰ পৰা এৰি দিয়া নাই মোৰ মনৰ যিটো অনুভৱ মই লিখি যাওঁ কিমান উন্নত মানদণ্ডৰ হৈছে সেইটো অৱশ্যে মই নাজানো সেইটো পাঠক সমাজে মোক সময়ত ক'ব হয় হয় আপোনাৰ প্ৰবন্ধ বা গল্প অগ্ৰদূততো প্ৰকাশ হৈছে নহয়নে বাইদেউ হয় আজি অগ্ৰদূতত মই 13-14 চনৰ পৰাই লিখি আছোঁ বৰ্তমানলৈকে মই অগ্ৰদূতৰ মানে প্ৰায় মাজে মাজে মই 3দিনীয়া অগ্ৰদূত হওক বা দৈনিকখনত হয় মই লিখি আছোঁ বৰ ভাল কথা আপুনি লেখিকা সমাৰোহ সমিতিৰ লগতো জড়িত আছিল নেকি মই ডুমডুমাত থাকোঁতে লেখিকা সমাৰোহ সমিতিৰ লগত জড়িত হৈ আছিলোঁ হয় বৰ্তমান এতিয়া কি হৈছে মই তাত থাকোঁ যেতিয়া মই এইবিলাক অনুষ্ঠানত একো মই সহায় কৰিব নোৱাৰোঁ বা মই একো মোৰ তেওঁলোকক মই দিব নোৱাৰোঁ সেইকাৰণে মই প্ৰায়ে আঁতৰি অহাৰ নিচিনা হ'ল মই যেতিয়া কাম কৰিব নোৱাৰোঁ তেওঁ অনুষ্ঠানত থাকি মই ভাবোঁ সেয়েহে মই আঁতৰি থাকোঁ কিন্তু মোৰ শ্ৰদ্ধা মৰম ভালপোৱা সকলো যেন জড়িত হৈ আছে লেখিকা সমাৰোহৰ লগত হয় হয় আমিও মানে ধৰি লওক এতিয়া সদৌ অসম কবি সন্মিলন আছে অসম সাহিত্য সভা আছে বিভিন্ন ধৰণৰ অনুষ্ঠান আছে নহয় জানো অসমত কিন্তু আমাৰ লেখিকা সমাৰোহ সমিতি বুলি ক'লে কিবা এটা মানে এনেকুৱা লাগে যেন এটা পৰিয়াল তেনেকুৱা নালাগে জানো বাৰু কওকচোন সঁচাকৈ এতিয়া আপোনাক আৰু এটা এবাৰ অলপ বেলেগ ধৰণৰ এটা প্ৰশ্ন সুধিম যে আপুনি ইমান দিনে সাহিত্যৰ চৰ্চা কৰি আহিছে বা আপোনাৰ সেইখিনি অভিজ্ঞতা বেলেগ শিক্ষকতাৰ সময়ছোৱাত সেইখিনি অভিজ্ঞতা বেলেগ বা আপুনি এগৰাকী সুগৃহিণী হিচাপে মানে কিদৰে আপুনি মানে কৰ্তব্য পালন কৰি আহিছিলে এই আপোনাৰ বিয়া হোৱাৰ দিন ধৰি আপোনাৰ এতিয়ালৈকে সেই সকলোবিলাক অভিজ্ঞতা বেলেগ বেলেগ হয় এতিয়া আপোনাৰ গৃহিণী হিচাপে আপোনাৰ অলপ ক'ব নেকি বাৰু আপোনাৰ পুত্ৰ বোৱাৰী মোৰ গৃহিণী হিচাপে মই মোৰ দায়িত্ব মোৰ নিজৰ যিটো চাকৰি আছিলে শিক্ষকতাৰ চাকৰি এগৰাকী শিক্ষয়িত্ৰীয়ে যদি দায়িত্ব পালন কৰাকৈ মই ঘৰত এগৰাকী গৃহিণী মই স্বামীৰ সেৱা শুশ্ৰূষা কৰা মোৰ ল'ৰা দুটাক পঢ়া শুনাত আগবঢ়াই লৈ যোৱা সেইখিনি দায়িত্ব মই ভালদৰে কৰিছিলোঁ বুলি ভাবোঁ কেতিয়াও মই সেইখিনি মোৰ নিজৰ ঘৰৰ কামখিনিত মই কেতিয়াও কৃপণালি কৰা নাছিলোঁ ল'ৰাৰ পঢ়া শুনাত মই প্ৰায় এইটো দায়িত্ব লৈছিলোঁৱেই মই আৰু স্বামীকো মই সদায় সুখত ৰাখিবৰ কাৰণে মই যিমান পাৰোঁ সিমান সহায়ৰ হাত আগবঢ়াইছিলোঁ তেখেতৰ হয় আপোনাৰ ল'ৰা বোৱাৰী মানে আপোনাৰ ল'ৰা কেইজন বাৰু মোৰ ল'ৰা দুজন তেওঁলোকে কি কৰি আছে ডাঙৰ ল'ৰাজন হ'ল মোৰ কেমিকেল ইঞ্জিনিয়াৰ যাদৱপুৰ ইউনিভাৰ্চিটিৰ পৰা এমটেক কৰি পেলাই কেষ্টলত এতিয়া বৰ্তমান কৰ্মৰত আৰু সৰু ল'ৰাজন হ'ল মোৰ NIT শিলচৰৰ পৰা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ হৈ IIM ইন্দোৰৰ পৰা MBA কৰি পেলাই বৰ্তমান ব্ৰিটিছ পেট্ৰলিয়ামত ছিনিয়ৰ মেনেজাৰ হিচাপে জইন কৰিলে আজি 10 তাৰিখে বহুত বঢ়িয়া অভিনন্দন জনাইছোঁ বাইদেউ
আৰু আপোনাৰ বোৱাৰী? মোৰ ডাঙৰজনী বোৱাৰী যদিও ইঞ্জিনিয়াৰ হৈছে, ঘৰতে তেওঁ এতিয়া কোনো চাকৰি কৰা নাই, ঘৰতে আছে। এটা 3 বছৰীয়া নাতি আছে, তাক চোৱা চিতা কৰিবৰ কাৰণে চাকৰি বৰ্তমান ৰিজাইন দি দিলে। হয় নেকি? তাৰপিছত সৰুগৰাকী বেংকত কৰি আছে। আচ্ছা আচ্ছা, হয় হয়। ভাল লাগিলে আপোনাৰ পৰিয়ালৰ বিষয়ে জানিব পাৰি, আৰু আমাৰ ভিউৱাৰ্ছসকলেও জানিব পাৰিছে বাইদেউৰ পৰিয়ালৰ বিষয়ে, বাইদেউৰ সাহিত্য কৰ্মৰাজিৰ বিষয়ে, আৰু বাইদেউৰ শিক্ষকতাৰ কালচোৱাৰ বিষয়েও জানিব পাৰিছে। তো বাইদেউ এগৰাকী সুগৃহিণীৰ লগতে বাইদেউক সকলোৱে ভাল পায়। বাইদেউৰ আকৌ বান্ধৱীও আছে তেনেকৈ। তো এগৰাকী বান্ধৱী বাইদেউৰ হেনো মানে খুব মানে খাচ আৰু মানে আৰু সেই বান্ধৱীগৰাকীৰ নামটো জানিবলৈ বিচাৰিছোঁ বাইদেউ। মই জানো, কিন্তু মই আপোনাক কোৱা নাই, মানে আপোনাৰ মুখেৰে আপুনি কওকচোন। মোৰ খুব ভাল বান্ধৱী ইন্দু দত্তজী। তেখেতে ভাল কবিতা লিখে, গল্প প্ৰবন্ধ লিখে যদিও কবিতা কিন্তু বৰ সুন্দৰ লিখে। তেখেতৰ কবিতা মই খুব ভাল পাওঁ, আৰু মোৰ যেতিয়া মোৰ সুখৰ সময়ত, মোৰ দুখৰ সময়ত তেওঁলৈ মই মোৰ দুখৰ ভাগ দিওঁ, সুখৰ ভাগ দিওঁ। মই তেওঁৰ লগত বাৰ্তালাপ কৰোঁ। ভাল লাগে, খুব ভাল লাগে। তেওঁ মানে মই এক কথা নলে গ'লে লগা বান্ধৱী বুলি ক'ব পাৰি। খুব ভাল পাওঁ। তাকে ইন্দু দত্ত উজিৰ বাইদেউৰো মই এটা সাক্ষাৎকাৰ লৈছিলোঁ এবাৰ। বাইদেউৰো মানে খুব বহুত মানে সেই কবিতা চবিতাবিলাক মানে লিখাত খুব ভাল হাত আছে, মানে ভাল লিখে। কবিতা তেখেতে বৰ সুন্দৰ কবিতা লিখে। বৰ ভাল লাগে তেখেতৰ কবিতা পঢ়ি, মই বৰ ভাল পাওঁ। সেয়া আপোনাৰ মানে বিষয়ে বহুতখিনি আমি ভিউৱাৰ্ছক জনাইছোঁ। তাৰোপৰি এইবাৰ শেষত আপুনি কওকচোন, আপুনি কিবা পুৰস্কাৰ লাভ কৰিছিল নেকি, মানে সাহিত্যৰ কাৰণে এনেকুৱা? মই পুৰস্কাৰ লাভ কৰিছিলোঁ গল্প প্ৰতিযোগিতাত। মই 2বাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছিলোঁ, এবাৰ তৃতীয় পুৰস্কাৰ লাভ কৰিছিলোঁ অসমৰ ভিতৰত। আৰু তাৰোপৰি মই কৃষ্টি পথাৰত মোক সাহিত্যৰ কাৰণে, সাহিত্যৰ লগত জড়িত থকাৰ কাৰণে সম্বৰ্ধনা জনাইছিল। হয়, মহানন্দ চৰকাৰ দত্ত আছিল ন, তেখেতে ইনভাইট কৰিছিলে। বাইদেউ, আকৌ আপোনাক পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনাৰ ইমানখিনি মানে কৃতকাৰ্যতা বৰ ভাল লাগিছে শুনি দেই। কেইবাটাও পুৰস্কাৰ আপুনি পালে। এতিয়া আপুনি কেতিয়াকৈ যাবগৈ আকৌ ঘূৰি দমনলৈ? মই মাৰ্চ মাহৰ 11 তাৰিখে মই যাম দমনলৈ, পুনৰ যাম। ল'ৰাৰ ওচৰত থাকোঁ। এতিয়া মোৰ ডুমডুমাত থাকিবলৈ মোৰ কোনো লগ নাইকিয়া হ'ল। মোৰ যেতিয়া স্বামী ঢুকালে ক'ভিডত 21 চনৰ 21 জুনত, তাৰপিছত মই বৰ অকলশৰীয়া হ'লোঁ। যে মোৰ পুত্ৰ আৰু বোৱাৰী মৰমে মোক কিন্তু ইমান দুখতো ৰখা নাই। তেওঁলোকৰ লগত মৰমতে মই এতিয়া বান্ধ খাই আছোঁ। আৰু দুখবিলাক, বেদনাবিলাক থাকিবই, সেইবিলাক মই নিলগাই ৰাখিছোঁ আৰু। আচ্ছা, অৱশেষত আপুনি আমাৰ ভিউৱাৰ্ছসকলৰ কাৰণে কিবা ভাল উপদেশমূলক কথা ক'ব নেকি? মোৰ খালি নৱপ্ৰজন্মৰ সন্তানসকল ভাল পথেৰে আগবাঢ়ি যাওক, আৰু নৱপ্ৰজন্মৰ সন্তানসকল আগবাঢ়ি গ'লে আমাৰ এখন সুন্দৰ সমাজ সৃষ্টি হ'ব। সুন্দৰ সমাজ সৃষ্টি হ'বলৈ আমাৰ নৱপ্ৰজন্মৰ সন্তানসকল ভাল হ'বই লাগিব। আৰু তেওঁলোকৰ ভালৰ কাৰণেই মই পুনৰবাৰ কৈছোঁ যে মই সাহিত্যৰ মাধ্যমেদি তেওঁলোকক মই বাৰ্তা প্ৰেৰণ কৰোঁ। তেওঁলোক যেন সুপথৰ পথিক হয়, সেন্দুৰীয়া পথৰ পথিক হয়। তাৰ কাৰণে মোৰ মোৰ সেইটোৱে ইচ্ছা। আৰু এটা কথা হ'ল, আমাৰতো বহুত ভাল ভাল সন্তান আছে, যিসকল জ্ঞানৰ আলোকেৰে আলোকিত হৈ আছে। সেই সন্তানসকলক যাতে আমাৰ যিবিলাক সৰু আমাৰ সকলে যাতে তেওঁলোকৰ অনুকৰণ কৰে আৰু তেওঁলোকৰ আদৰ্শৰে আদৰ্শিত হয়, তাকে মই তেওঁলোকৰ কাৰণে মই এটা বাৰ্তা দিব বিচাৰোঁ। বহুত সুন্দৰ বাৰ্তা দিলে আপুনি আমাৰ উঠি অহা প্ৰজন্মক। এতিয়া আপোনাৰ পৰা অৱশেষত বিদায় ল'বলৈ আগবাঢ়িছোঁ। আপুনি ইমান পৰে যে আমাক এই মূল্যৱান সময়কণ দিলে, আপোনাৰ সকলো কাম কাটি কৰি। সেইকাৰণে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ জীৱনটো সুখময় হওক, আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু অদূৰ ভৱিষ্যতেও যাতে আপুনি
আপোনাৰ এই সাহিত্যৰ ক্ষেত্ৰখনক আৰু উজ্বলাই তোলে সেয়া মানে কামনা কৰিলোঁ। আৰু ইমানতে মই আজি মোৰ যিটো ভিডিঅ' ইমানতে মই সামৰিছোঁ। বাইদেউলৈ পুনৰবাৰ নমস্কাৰ জনাইছোঁ। মই পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ।